কি কৈছে এখন লগ উদয়পুৰৰ ৰাইজে দিছে এইখন কি ভালকৈ বুজাই কওকচোন থুলমূলকৈ ক'বলৈ গ'লে আপুনি আৰু উদয়পুৰলৈ যাব নালাগে কি আমাৰ ৰাইজে আপোনাক তাত নিবিচাৰে শান্তি আরে ইসলাম দা তুমি আহিবা বুলি জানিয়ে মই ৰৈ আছো আহা আহা ইয়াতে বহা মই উদয়পুৰৰ স্কুলত জইন কৰিয়ে পুনে ইয়ালৈ আহিছো কিয় তুমি ঘৰলৈ যোৱা নাই যোৱা কাৰণ তোমাৰ চেষ্টাতে মই গ্ৰেজুৱেশ্যন লৈছিলো আৰু তোমাৰ উৎসাহতে আজি মই এখন স্কুলত জইন কৰিলো এই ভাল খবৰটো তুমিয়ে প্ৰথমে পোৱা উচিত তুমি ভুল কৰিলা এই খবৰটো আগতে তোমাৰ মা দেউতাকহে দিব লাগিছিল খবৰটো মই এতিয়াই দিম কিন্তু কি জানা শান্তি আমাৰ গাঁৱৰ কিছুমানে মোক তালৈ যোৱাত মানা কৰিছিল কিন্তু বসতিপূৰ্ণ ঠাইত হেনো মোৰ কিবা বিপদ হ'ব পাৰে কথাটো আমাক লগাইছে সেইবোৰ কথা তুমি ধৰি নাথাকিবা এতিয়া কোৱা তালৈকে কেনে পালা খুব সুন্দৰ আজিও যে মানুহৰ মাজত প্ৰেম ভাল পোৱাটো আছে এই কথা মোৰ আজিহে উপলব্ধি হৈছে প্ৰেম ভাল পোৱা শেষ হৈ যোৱা বুলি ভাবিলা নেকি নাই হোৱা মনে মনক বিবেকে বিবেকক চিনি পাই বাবেতো এই সমাজখন আছে মই জানো মানুহে মানুহক ভাল পাবলৈ শিকিলে সকলো মানুহ সমানে আগবাঢ়ি যাব ইয়াত ময়ো ঘাই ভূমিকা ল'ম আৰু তুমিও ল'ব লাগিব নিশ্চয় লম মই দেখোন তোমাৰ লগতে আছো তুমি ইয়াতে 1 মিনিট সময় বহা মই তোমালৈ চালৈ আহো দেউতা এয়া ইছলাম দা এখেতে এটা ভাল খবৰ লৈ আহিছে তুমি দেউতাক কোৱা মই তোমালৈ চালৈ খুৰাদেউ আপোনালোকে যিটো কথা ভবাই নাছিলে সেইটো কথা মই আজি কৰি দেখুৱালো তোমাৰ কথা শুনিবলৈ মই ইয়ালৈ অহা নাই মোৰ কথা তোমাক শুনাবলৈহে আহিছো খুৰাদেউ তোমাৰ কথা মই বহু দিনৰ পৰা শুনি আছিলো আজি মোৰ চকু দুটা আৰু কাণ দুখনক কলা বা অন্ধ বুলি মই ক'ব নোৱাৰো মই আজি উদয়পুৰলৈ গৈ হেৰা মোক বেছি বুজাবলৈ চেষ্টা নকৰিবা প্ৰেম ভাল পোৱা এইবোৰ যি কৰা তোমালোকৰ সমাজত কৰি লোৱা মই একো বুজা নাই খুৰাদেউ বুজিবলৈ চেষ্টা কৰা তুমি এজন মুছলিম ঘৰৰ ল'ৰা আৰু শান্তি এজনী হিন্দু ঘৰৰ ছোৱালী ইয়াতকৈ তোমাক ভালকৈ বুজাই ক'ব নোৱাৰো এতিয়া যোৱা আজিৰ পৰা এইখন ঘৰত কোনোদিনে ভৰি নিদিবা আৰু শান্তিকো কোনোদিনে লগ ধৰিবলৈ চেষ্টা নকৰিবা খুৰাদেউ আপুনি মোক বুজিবলৈ চেষ্টা তোমাৰ কোনো কথাই নুশুনো যাব কৈছো যোৱা অনাধিকাৰ চৰ্চা কৰিলেই অঘটন ঘটিব আরে এই ছাতিটো তো ইছলাম মাস্টাৰ আছিল পিতাই ও পিতাই হলো এই ইছলাম মাস্টাৰ ছাতিটো এৰি থৈ গ'ল পিতাই এইটো তেওঁৰে ছাতি এইটো এতিয়া এৰি আহিব লাগিব নহ'লে তোৰ বৰ অসুবিধা হ'ব বলচোন বল আমাক চোৱা যাওক পিতাই পিতাই ৰমেন তাকে পঠিয়াই দিব পৰা যায় নেকি ৰমেন ৰমেন এইফালে আছোন আমাৰ স্কুলঘৰৰ সন্মুখৰ ঠাইখিনি কোৰেৰে পৰিষ্কাৰ কৰি দিলো কাইলৈ নতুন মাষ্টাৰজন আহিব নহয় খুব ভাল কৰিলি পিছে হেৰি নহয় মোৰ তাত মাষ্টৰে ছাতিটো এৰি থৈ গ'ল হয় নেকি তই গৈ এতিয়া চাইকেলেৰে দি আহিব লাগে এইটো চাইকেল চলাব পালে ভালে যায় এতিয়া পাৰ যদি তই নিজেই দি থৈ নাহ কিয় হ'ব দে হ'ব তই এতিয়াই গৈ এইটো দি থৈ আহ ইছলামুদ্দিনৰ দেউতাকৰ নাম ৰহমত আলী গাঁও মচলপুৰত হ'ব দিয়া মই এতিয়াই দি থৈ আহিমগৈ ল যা যা মই জানো দেউতাই তোমাক টানকৈ কৈছে
মোক নোকোৱাকৈ কিয় তুমি তেনেকৈ গুচি আহিছা? দেউতাক দেখোন তুমি জানাই, যোনে যি কয় তাকে বিশ্বাস কৰি লয়। মইতো তোমাৰ একো অন্যায় কৰা নাই, যি কৰিছো তোমাৰ ভালৰ কাৰণেহে কৰিছো। সেইবোৰ কথা জানিয়ে মোৰ বেয়া লাগিছে। ঈশ্বৰ, আল্লাহ, গড, এই শব্দবোৰৰ আখৰ কেইটা বেলেগ হ'ব পাৰে, তেওঁলোকৰ কৃপা বিচৰাৰ ধৰণ বেলেগ হ'ব পাৰে, সেইবুলি মানুহৰ আত্মিক বোধো বেলেগ হ'বনে? এই কুসংস্কাৰবোৰ আমিয়ে আঁতৰাব লাগিব, আমিয়ে মানুহক বুজাব লাগিব। তুমি এটা এই কামৰ কাৰণে ভাল সুযোগ পাইছা, গতিকে ইমান সোনকালে হতাশ হলে কেনেকৈ হ'ব? এতিয়া ব'লা ব'লা না। ৰ'ব, আপোনালোক এই গাঁৱৰে মানুহ নেকি? ইয়াৰে কোনোবা এখন স্কুলত মছলপুৰৰ ইছলামউদ্দিন আহমেদে মাষ্টৰী কৰাৰ কথা আপোনালোকে কিবা জানে নেকি? জানোতো, তেওঁ এলৈ আহি গৈছে নহয়। তেওঁ যোৱাৰ সময়ত আপোনালোকে কিবা কিবি বস্তু দিছিল নেকি? দিয়া হৈছিল। কওকচোন কিয় সুধিলে? ইছলামৰ আব্বাকে অৰ্থাৎ দেউতাকে ইয়াৰ পৰা দিয়া বস্তুখিনি মোৰ হাততে দি পঠিয়াইছে। তাৰমানে কি হে? আচল কথাটো আমাক কওকচোন। আচল কথাটো ক'লে মোক আকৌ বেয়া নাপায়তো? নাপাওঁ। কিয় বেয়া পাম, কওকচোন। ইছলামৰ দেউতাকে মানে তেওঁৰ ঘৰখনে কোনো হিন্দু মানুহৰ বস্তু গ্ৰহণ নকৰে। কি কয় হে? সেইবাবে বস্তুখিনি দিবলৈ মোকে পঠালে। হেৰি, আপুনি এটা কাম কৰক, অলপ আগত আমাৰ গাঁওবুঢ়াৰ ঘৰ, তাত আপুনি বস্তুখিনিও দি যাব, কথাবোৰো কৈ যাব। মই তালৈ নেযাওঁ নেকি? নহয়, আপুনি কথাখিনি তেওঁৰ মুখৰ আগত কৈ গ'লেহে ভাল হ'ব। হেৰি, এইবোৰ বস্তু তেওঁক কোনেও দিয়া নাছিল। আচলতে তেওঁ মানুহৰ ঘৰে ঘৰে গৈ নিজে খুজি লৈছিল। এইবোৰ খুজি নিছিল? আমি আৰু মিছা কথা কম নে? আচলতে তেওঁক প্ৰথম দিনা দেখাৰ লগে লগে আমাৰ খোজ ভেটি দিয়াৰ কিহৰ প্ৰয়োজন? বলক গাঁওবুঢ়া ঘৰলৈ বলক। গাঁওবুঢ়া কয়, এখেতে মছলপুৰৰ পৰা আহিছে। আমাৰ স্কুলৰ নতুন মাষ্টৰ ইছলামৰ ঘৰৰ পৰা আহিছে। হয় নেকি? আহক, ইয়ালৈ আহক। মই ইয়াত দেৰি নকৰো, বস্তুখিনি নমাই ৰাখক, মই সোনকালে ঘৰ গৈ পাব লাগে। কি বস্তু? মাষ্টৰৰ ঘৰলৈ যোৱাৰ পিছত আমাৰ 2-4 ঘৰে যিখিনি বস্তু চাইকেলত দি পঠাইছিল, সেই বস্তুখিনি মাষ্টৰৰ বাপেকে উভতাই দি পঠাইছিল। কিয়? এইবোৰ বস্তু বৰাবৰহে দিয়া হৈছিল, উভতাই পঠালে কিয়? কথাখিনি কৈ দিয়ক। কথাটো ক'বলৈ লাজেই লাগিছে নহয়। লাজ কৰিব নালাগে, কৈ দিয়ক। ইছলামৰ দেউতাক ৰমহত একেবাৰে পৰেজগাৰ মুছলমান, 5 ওয়াক্ত নামাজ পঢ়ে আৰু বাকী সময়খিনি আল্লাহৰ নামত তছবিহ লিখি পাৰ কৰে। গতিকে হিন্দু বা আন ধৰ্মৰ লগত এনেকৈ সম্পৰ্ক নাৰাখে। এনেহ'লে তেখেতৰ ল'ৰাই দেখোন আমাৰ স্কুলখনত নতুন শিক্ষক হৈ আহিল। ইয়াৰ আটাইখিনি মানুহে দেখোন হিন্দু। কথাটো হয়, কিন্তু চাকৰিটোৰ স্বাৰ্থতহে তেওঁ পুতেকক ইয়ালৈ আহিবলৈ দিছিল। বুজিলো। আপুনি আজিয়ে গৈ মাষ্টৰৰ দেউতাকক ক'ব যে আমি মানুহ এজনৰ সন্তানকহে ইয়াক শিক্ষক হিচাপে বিচাৰিছিলো, কোনো ধৰ্মীয় গৰামী থকা অমানুহৰ সন্তানক বিচৰা নাছিলো। উমা, মনেশ্বৰ, বস্তুখিনি নমাই ৰাখ। এতিয়া তুমি নিজকে প্ৰশ্ন কৰাচোন, বেলি লহুৱা কিমান পৰ হল, উদয়পুৰৰ পৰা মুছলপুৰলৈ কিমান দূৰ বাট, ইছলাম এতিয়ালৈকে ঘৰ আহি পোৱা নাই, তেনেস্থলত তোমাৰ অকণো চিন্তা লগা নাই? আপুনি ইমান অধৈৰ্য কিয় হৈছে? ঘৰৰ ল'ৰা ঘৰলৈ নাহি কলৈ যাব? মনে মনে থাকা। মই তাক বাৰে বাৰে মানা কৰিছিলো, আৰু দিনকাল ভাল নহয় বুলি তুমিও জানা। তেনেস্থলত ঘৰৰ একমাত্ৰ ল'ৰাজন তুমি কিয় পঠিয়াব লাগে? হেৰি, মই তাক যুদ্ধলৈ পঠোৱা নাই, স্কুল এখনত শিক্ষকৰ কামৰ বাবেহে সন্মতি দিছিলো। মানুহৰ জীৱনতকৈ চাকৰি এটা ডাঙৰ হ'ব পাৰে নেকি? সেইখন হিন্দু প্ৰধান গাঁও। আজিকালি কোনজন হিন্দু মানুহে মুছলমান মানুহক দেখিব পাৰে, আৰু কোনজন মুছলমান মানুহে হিন্দু মানুহক বিশ্বাস কৰে? আপোনাৰ মুখত এইবোৰ কথা শুবা নাপায়। এইবোৰ মোৰ মুখৰ কথা নহয়। ইছলামৰ লগৰ ল'ৰা কেইজনমানে মোক কৈছে ইছলামে উদয়পুৰলৈ গৈ ভুল কৰিছে। মোৰ মতে সি একো ভুল কাম কৰা নাই। সি কিহৰ বাবে কলেজত পঢ়িছিল আৰু কিহৰ বাবে BA পাছ কৰিছিল? মানুহবোৰৰ ভুলবোৰ শুধৰাই একেলগে থাকিবলৈ, আৰু এইবোৰ কাম কোনে কৰিব? এই কলেজত পঢ়া ল'ৰাবোৰেতো কৰিব। তেনেহ'লে তুমিও তালৈ নোযোৱা কিয়?
ল'ৰাক যুদ্ধলৈ নপঠোৱা বুলি নিজে এতিয়া যুদ্ধ আৰম্ভ কৰিলা। মনত ৰাখিবা, এজন মুছলমানে হেজাৰজন হিন্দু মানুহক ঠিক কৰিব নোৱাৰে, আৰু এজন হিন্দু মানুহেও হেজাৰজন মুছলমানক ঠিক কৰিব নোৱাৰে, বুজিলা? কোন হে তুমি? মই উদয়পুৰৰ পৰা আহিছো। আপোনালোকৰ ল'ৰা আমালৈ গৈছিল নহয়, তেখেতে পাহৰি ছাতিটো এৰি থৈ আহিলে, মই দিবলৈ আহিছো। সি এতিয়া ক'ত আছে? তেখেত কেতিয়াবাই সি ভালে ভালে আহিছেতো? হয়, আহিছে। হ'ব বাৰু, দিয়া তুমি এতিয়া যোৱা। আহিছো, নমস্কাৰ। উদয়পুৰৰ পৰা ল'ৰা এজন আহিছিল, আমাৰ ইছলামে বোলে ছাতিটো তাত এৰি থৈ আহিছিল, এইমাত্ৰ দি গ'ল। ল'ৰাজনক মই সোধাও নহল, ইছলামে ছাতিটো নিজে এৰি থৈ আহিছিল নে কিবা গণ্ডগোলে হৈছিল নেকি? ইছলাম থকা বুলি ক'লে নে? সি বোলে তাৰ পৰা কেতিয়াবা আহিছিল। মই গৈ ঘৰ সোমাই আছো, বাৰাণ্ডাত উঠাৰ লগে লগে শুনিলো ইছলামুদ্দিনৰ দেউতাকে কৈ আছে আজিকালি বোলে কোনো হিন্দুৱে মুছলমানক আৰু কোনো মুছলমানে হিন্দুক বিশ্বাস নকৰে। মুঠতে মই বুজি পোৱা মতে এই উদয়পুৰ গাঁওখনৰ ওপৰত সেই ঘৰখনৰ কোনো বিশ্বাস নাই। আমি মৰমতে চাইকেলত বান্ধি দিয়া বস্তুখিনি যেতিয়া মাষ্টৰৰ দেউতাকে উভতাই পঠাইছে, মই তেতিয়াই অনুমান কৰিছিলো যে মাষ্টৰৰ লগত আমাৰ কিবা এটা গোলমাল হ'ব। আপুনি অনুমানহে কৰিছিল? মই ইছলামক বহুত দিন আগতে চিনিছিলো। এই মুছলমান শিক্ষক এজন হৈ আমাৰ ল'ৰা ছোৱালীক কি শিকাব? মোৰ খাইহে শেষ কৰিব। আজিয়ে মাষ্টৰক জনাই দিব লাগে, তেওঁ যেন আৰু এই খণ্ডত ভৰি নিদিয়ে। হে ৰাধা বুঢ়া, তোমাকো কৈ থলো, তুমি আমাৰ ভঙা চালপিৰাখনত অসীম কাঠৰ থোৰা লগাবলৈ উঠি পৰি লাগিছিলা, এতিয়া পালানে? হিন্দু মুছলমান একে মানুহ হ'ব পাৰে নেকি? এই কথাটো কৈ কৈ আমি হাইৰাণ হৈ গৈছো, তেতিয়া আমাৰ কথা কোনো নুশুনে। আমাৰ স্কুলখনত ইছলামদিনক মই চাকৰি দিয়া নাছিলো নহয়, চৰকাৰৰ অফিচে তেওঁক ইয়ালৈ পঠাইছে, তেওঁ আহিছে। অৱশ্যে আমি এটা কাম কৰিব পাৰো, আমাৰ এই স্কুলখনত তেওঁক নালাগে বুলি গঞা ৰাইজে অফিচাৰক লিখিত আকাৰে জনাব পাৰো। তেনেহ'লে কাইলৈ ৰাতিপুৱা আমি আটাইবোৰে সেই অফিচলৈ যাম আৰু অফিচাৰক কম আমাক এজন হিন্দু জাতৰ শিক্ষক লাগে। গাঁওবুঢ়া, মই এটা কথা কওঁ। ক আমি অফিচাৰক লগ ধৰাৰ আগতে মাষ্টৰক এই গাঁৱত সোমোৱাটো বন্ধ কৰিব লাগিব, কাৰণ সি 10 বজাৰ আগতে এই গাঁৱত সোমাবহি। আমাৰ গঞা ৰাইজৰ হৈ ৰমেনে মাষ্টৰলৈ এখন চিঠি লিখক, আমি আটাই তাত চহী কৰিম, আৰু ৰাতিপুৱাৰ লগে লগে ৰমেনে সেই চিঠিখন মাষ্টৰক দি আহক। হ'ব, চিঠিখন ৰমেনে লিখক, কিন্তু এইবাৰ চিঠিখন লৈ মাষ্টৰৰ ঘৰলৈ মই যাম। ৰমেন, তই চিঠিখনত গোটেই কথা লিখিবি, মুছলমান মুছলমান হৈ থাকক আৰু হিন্দু হিন্দু হৈ থাকিম। এইবোৰ মিলাপ্ৰীতি চিলাপ্ৰীতি আমাক নালাগে। محمد رسول الله حي على الصلاة أما أما কি হ'ল? এইয়া তুমি ইয়াতে, মই একেবাৰে গা পা ধুই ৰেডি হলো। তুমি মোৰ ভাতখিনি সোনকালে সাজু কৰা, মই স্কুললৈ কিছু আগ ধৰি যাব লাগিব। ইছলাম, আপা, যোৱা ৰাতি তোৰ মুখৰ পৰা উদয়পুৰৰ গাঁৱৰ মানুহৰ কথাখিনি শুনিলো, তথাপিও মোৰ মনত কিবা এটা খোকোজা লাগি আছে। এইবোৰ খোকোজা সন্দেহ আঁতৰ কৰিব লাগে। একেজন আল্লাহ সকলোকে সজাইছে, আমি ইয়ালৈ আহি মানুহৰ মাজতে মানুহক ভাগ কৰিছো। আম্মা, যোৱা ৰাতি মানুহ জাতিৰ বিষয়ে আব্বাক ভালকৈ বুজাই কোৱাৰ পিছত মোৰ আৰু ক'বলগীয়া বিশেষ একো নাই। তুমি ভাতখিনি ৰেডি কৰা, মই শান্তিক মাত দি আহোঁ। কোন শান্তিক মাত লগাবি? সেই যে দহাটি গাঁৱৰ স্কুলত শিক্ষকতা কৰিছিল অৰুণ কলিতা, তেখেতৰ ছোৱালী শান্তি। তই মোক ভাল মনত পেলাই দিলি। এই শান্তি নামৰ ছোৱালীজনীক মই ভালকৈ জানো, কিন্তু
গাঁৱৰ মানুহৰ মাজত তোৰ বদনামো ওলাইছে। মোৰ কি বদনাম ওলাইছে? মানুহবোৰে কয় তহঁত দুয়োৰে মাজত হেনো। আব্বা, মানুহে কৰা এইবোৰ বদনামক মই জ্ঞান নকৰো। তেওঁলোকে শান্তিকো চিনি নাপায়, তেওঁলোকে ইছলামকো চিনি নাপায়, আনকি তেওঁলোকে নিজকে চিনি নাপায়। শান্তিৰ দৰে ছোৱালী যদি আমাৰ গাঁওখনত কেইজনমান থাকিলহেঁতেন, কিয় কলো জানা আব্বা? তোমালোকে মোক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছা। মই যেতিয়া মেট্ৰিক দিম তাৰ আগে আগে যদি কিতাপৰ কাৰণে হাহাকাৰ কৰি ফুৰিছিলো, তেতিয়া তেতিয়া শান্তিয়ে ইছলাম দা, অ ইছলাম দা, শান্তি ভিতৰত সোমাই আহা। তুমি যে কৈছিলা কেইখনমান কিতাপ নাই বুলি, এয়া লোৱা, মই লৈ আহিছো। শান্তি, শুনা, তুমি কিন্তু পাছ কৰিবই লাগিব। মই গ্ৰেজুৱেশ্যনৰ বাবে পঢ়া মেলা কৰি সাজু হৈছিলো। ফৰ্ম ফিল-আপৰ বাবে তুমি তেতিয়া টকা যোগাৰ কৰি দিব নোৱাৰা। মই এই কথা এদিন শান্তিক কৈছিলো। তাৰপিছত শান্তিয়ে মোক ইছলাম দা, অ ইছলাম দা, নাই নবহো। তুমি যে কৈছিলা ফৰ্ম ফিল-আপৰ টকা যোগাৰ হোৱা নাই বুলি, এয়া মোৰ মাৰ পৰা টকা অকমান লৈ আহিছো, এয়া লোৱা। তুমি গ্ৰেজুৱেশ্যন ল'বই লাগিব। তাৰপিছত আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবোৰক শিক্ষিত কৰিব লাগিব আৰু মানৱতাক কেন্দ্ৰ কৰি মানুহে মানুহক ভাল পাব শিকাব লাগিব। শান্তি, তুমি জানা আব্বা, আম্মা, শান্তিয়ে মোক মানৱতাৰ দীক্ষা দিছিল। সেই মানৱতাক সমান কৰি লৈ মই আজিও আগবাঢ়ি আছো। গতিকে ইয়াৰ পিছতো যদি মই শান্তিক পাহৰি যাওঁ, মই কবিৰা গুনাহত পৰিম। মোক পাপে চুব। উদয়পুৰত লগ পাইছো নেকি? হয়, মই উদয়পুৰৰ পৰা আহিছো। ভিতৰলৈ আহক। ভিতৰত যাব নোৱাৰো। কিয় নোৱাৰে? ভয় লাগে, কাৰণ আপোনালোক মুছলমান আৰু আমি হিন্দু। এইবোৰ আপুনি কি কৈছে? এইখন লওক, উদয়পুৰৰ ৰাইজে দিছে। এইখন কি? ভালকৈ বুজাই কওকচোন। থুলমূলকৈ কবলৈ গ'লে আপুনি আৰু উদয়পুৰলৈ যাব নালাগে। কি? আমাৰ ৰাইজে আপোনাক তাত নিবিচাৰে। মোক তাত নিবিচাৰে? মই উদয়পুৰলৈ যাব নালাগে? কিয় নাযাম মই তাত? সেই গাঁৱৰ মানুহে নিবিচাৰিলেও আপুনি তাত যাব? কিয় নিবিচাৰে? তেওঁলোকে মোক মৰম কৰিছে, আদৰি লৈছে। ৰ'ব, আপুনি ইয়াৰ পৰা আঁতৰি গ'লে নহ'ব। মই ভিতৰলৈ নাযাওঁ মাষ্টৰ। সেইটো নহ'ব। আহক ভিতৰলৈ আহকচোন। আহক আহক আহক। আপুনি বহকচোন প্লিজ। বহি লওক। চিঠিখন মই পঢ়িম বাৰু, কিন্তু আপুনি যে ক'লে উদয়পুৰৰ ৰাইজে মোক নিবিচাৰে, আপুনি চিঠিখন ভালকৈ পঢ়িলে সকলো বুজি পাব। নহয়, কোনোতে মই আপোনাৰ মুখৰ পৰাই জানি ল'ব বিচাৰিছো। প্ৰথম কথা, সিদিনা আমাৰ গাঁৱৰ 2-4 ঘৰ মানুহে আপোনাক কল, নাৰিকল, পিঠাগুৰি কিবা কিবি অলপ বস্তু দিছিল, কিন্তু আপোনাৰ দেউতাকে সেইবোৰ হিন্দুৰ বস্তু গ্ৰহণ নকৰে বুলি এজনৰ হতুৱাই উভতাই পঠাইছে। এইবোৰ আপুনি কি কৈছে? আৰু এটা কথা শুনক, সিদিনা আপুনি ছাতিটো এৰি আহিছে। গাঁওখনৰ কথাটো গম পাই আমাৰ গাঁৱৰে ৰমেন নামৰ ল'ৰা এজনৰ হাতত ছাতিটো দি পঠালে। ৰমেনে নিজ কালেই শুনিছে আপোনাৰ দেউতাকে হেনো আপোনাক হিন্দু বসতিপূৰ্ণ গাঁৱত চাকৰি কৰাটো নিবিচাৰে। এইবোৰ কথা শুনাৰ পিছত আমাৰ গাঁৱৰ মানুহে আপোনাক কিয় বিচাৰিব? মই আপোনাৰ কথাবোৰ ভিতৰৰ পৰা শুনি আছিলো। মই ইছলামৰ দেউতাক,
কোনদিনা মই হিন্দুৰ বস্তু গ্ৰহণ নকৰো বুলি উভতাই দিছিলো? আব্বা, কথাবোৰ আৰু মোৰ জানিবলৈ বাকী ৰখা নাই। উদয়পুৰলৈ যাব নালাগে বুলি যিবোৰে মোক কৈছিল, ধৰ্মীয় যুক্তিৰে যিবোৰে তোমাক বাধা দিছিল, সিহঁতে এইবোৰ কাম কৰিছে। সিহঁতে কি কৰিছে? কিছুমান বস্তু এখেতসকলে উপহাৰ দিয়াটো সঁচা কথা। সিদিনাখন বাহিৰে বাহিৰে মই সিহঁতৰ ঘৰলৈ গৈছিলো আৰু পদূলিতে চাইকেলখন থৈ ভিতৰলৈ সোমাই গৈছিলো। মই সেই সময়তে সিহঁতে চাইকেলৰ বস্তুখিনি লুকুৱাই ৰাখিছিল। তাৰপিছত সিহঁতে কোনোবা এজনে তালৈ গৈ হিন্দুৰ বস্তু তুমি গ্ৰহণ নকৰা বুলি এইবোৰ কাণ্ড কৰিছে। এই ডাঙৰীয়া, এই কথাবোৰ যে এনেকৈ গৈছে মই এতিয়াহে বুজি পালো। এই ছাতিটো দিব অহাৰ সময়ত মই ইছলামৰ মাকক কথা কোৱাটো হয়। চাওক, ই আমাৰ একমাত্ৰ সন্তান। তাক কেন্দ্ৰ কৰি কিছুমান মানুহে কিবা কিবি কয় মই মূৰটো গৰম কৰি দিছো। মই আল্লাহ আৰু সকলো ধৰ্মকে বিশ্বাস কৰো। যিখন থালৰ ওপৰত ধৰ্মটো থাকে সেই মানৱতাৰ থালখনৰ ওপৰতহে মোৰ গুৰুত্ব বেছি। নহয় আব্বা, এইবোৰ কথা তুমি মোৰ লগত ক'লে নহ'ব। মোৰ লগত তুমি উদয়পুৰলৈ যাব লাগিব। যাম। মই ৰাইজক চিঞৰি চিঞৰি কম, কিছুমান বিধৰ্মী লম্পটৰ কুচক্ৰান্তত আমাৰ পুৰণি সম্পৰ্কবোৰ নষ্ট হ'ব ধৰিছে। তেন্তে দেৰি কৰিব নালাগে। আমাৰ গাঁৱৰ মানুহবোৰ আজি স্কুলৰ পিছলৈ যোৱাৰ কথা। তেওঁলোক যোৱাৰ আগতে আপোনালোকে তেওঁলোকক লগ ধৰিবগৈ লাগে। বলক। বাইদেউ, আমি কোন গাঁৱলৈ যাম বুলি কৈছিল? উদয়পুৰ। ইছলাম দাই তাতেই চাকৰি কৰিব। কিন্তু আজি আমি তালৈ নাযাম। কিছুমান বদমাছ মানুহে মুছলপুৰ আৰু উদয়পুৰ গাঁও দুখনৰ মাজত কাজিয়া লগাই দিব বিচাৰিছে। আমি সেইবোৰ সমৰ্থন নকৰো। সেই দুষ্ট মানুহবোৰক আমি ধৰা পেলাবই লাগিব। বলক, আমি বেছি দেৰি নকৰো। ব'লা, আগতে আমাৰ গাঁৱৰ মানুহখিনিক বুজাই কওঁ ন? ব'লা ব'লা। মোৰ কথাখিনি আগতে শুনি লওকচোন। নতুন মাষ্টৰজন সম্পৰ্কে বহু ষড়যন্ত্ৰ চলিছে। তেখেতৰ দেউতাক আৰু কেইজনমান মানুহ মোৰ লগত আহিছে। তেখেতৰ কথাখিনি শুনিলে সকলো পৰিষ্কাৰ হৈ পৰিব। হয় নেকি? ৰাইজ, পৰম শ্ৰদ্ধাৰ উদয়পুৰৰ ৰাইজ, মই মুছলপুৰৰ ইছলামউদ্দিন আহমেদৰ দেউতাক। মোৰ নমস্কাৰ গ্ৰহণ কৰিব। এইখন ধৰ্ম নিৰপেক্ষ দেশ। এই কথা ময়ো জানো আৰু আপোনালোকেও জানে। আমাৰ মাজৰ কিছুমান লোকে, কিছুমান লম্পট মানুহে কুচক্ৰান্ত কৰি আমাৰ মাজত বিভেদ আনিবলৈ চেষ্টা কৰিছে। সেইটোৱে মোকো বিভ্ৰান্তিত পেলাইছিল। আপোনালোকে ইছলামলৈ মৰমেৰে দিয়া বস্তুবোৰ মই আজিলৈকে দেখা নাই। সেইবোৰ বস্তু কোনোবাই চুৰি কৰি লৈ গুচি গৈছিল আৰু মই গ্ৰহণ নকৰা বুলি আপোনালোকৰ মাজত আহি কৈছিল। আপোনালোকে মোক বা আমাক ভুল নুবুজিব। হিন্দু মুছলমান বা অইন ধৰ্মৰ যিকোনো মানুহে নহওক কিয় আমি একেলগে শান্তিৰে থাকিব লাগিব। নহলে আমি শান্তিৰ পথ ক'ত বিচাৰি পাম? ৰাইজ, আব্বাই হিন্দুৰ বস্তু গ্ৰহণ নকৰো বুলি কৈ যোৱা দুৰ্বৃত্তসকলক আমি ধৰাই দিম আৰু তেওঁলোকক আপোনালোকৰ বিচাৰৰ সন্মুখীন কৰাম। তেনে দুৰ্বৃত্ত আমাৰ ইয়াতো আছে মাষ্টৰ। সিহঁতক ধৰি আনি আমি বিচাৰত থিয় কৰাম। ৰাইজ শুনকচোন, মই আজাদ মুছলপুৰৰ পৰা একেলগে আহিছো। এতিয়া বিজ্ঞানৰ যুগত ধৰ্মক লৈ সংঘাত হোৱাটো বৰ লাজৰ কথা। আমি লগ লাগি থাকিবই লাগিব। ৰাইজ, এখন ফুলনিত যেনেকৈ নানা ৰং বিৰঙৰ ফুলৰ সমাৱেশ ঘটিব পাৰে, ঠিক তেনেকৈ এখন দেশতো নানান ধৰ্ম, জাতি, উপজাতিৰ সমাৱেশ ঘটিব পাৰে। তাত কোনো কলা, বগা, ৰঙা, নীলা এইবিলাকক লৈ প্ৰশ্ন উঠিব নোৱাৰে। ৰাইজ, মই আপোনালোকৰ গাঁৱৰ ইছলাম মাষ্টৰ কৈছো। মোৰ গাত শেষ টোপাল তেজ থকালৈকে মই এই গাঁৱৰ কাৰণে যুঁজি যাম। ঈশ্বৰ আল্লাহ একেটাই শক্তি। আপোনালোকে মুছলপুৰ গাঁও সজাব আৰু মই উদয়পুৰ গাঁও সজাম।
এই শক্তিক আমি প্ৰমাণ কৰিম। ছাৰ আজি আমাৰ এই স্কুলখনৰ পৰা আপোনাক এই ফুলান গামোচাখিনি আদৰিছো। দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি সাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেন্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেসবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং সাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ